Hello guys, welcome to my YouTube channel. আজি আইছো এলেঙা পথাৰত হাল বাব লাইছো guys. চাওক ইফালে ধান লগালে, ইফালে আমাৰ এইটো ডবলটো আৰু এইটো হাবি হৈ আছে guys. এটা মাৰিব লগা আছে, 3 ডবল আছে guys. এই 3 ডবল মাৰি হোৱাৰ পিছত আৰু সেইফালে guys 1 ডবল আছে, সেইটো পিছবেলা মান হ'ব guys. পথাৰৰ মাজতে কি ধুনীয়াকৈ এটা ঘৰ বনাইছে guys. পুরা পিঠাগুড়ি কুই দিছে আমার ব্রাদারে। ये है ट्रैक्टर गाइस। और ट्रैक्टर चाहकेटा ढिला नटकेटा ढिला हो যাব পাৰে, সেইকাৰণে চেক কৰি দিছো গাইস যাতে পুৰি নাথাকে। নাই ঢিলা হোৱা নাই গাইস। এই ৰাইট সাইডটো আৰু এতিয়া লেফট সাইডটো চাম। একেবাৰে লৈ আহ নহ'লে এইটো ঢিলা হৈছে লেফট সাইড মে এটা নট ঢিলা হৈছে গাইস। ও ঢিলা হৈছে নট লেফট টাইপ কিটা ঢিলা ন। मालटा कहाँ गया? माल तो कहाँ गया? ये ही ना इतना tang ya road. Shot tight dia হৈ গ'ল। এতিয়া ষ্টাৰ দি আৰু গাইস সালাম গাইস মই आगे जाओ ট্ৰেক্টৰ মাৰি আহিলো। মোৰ বহুত ভাগৰ লাগি গ'ল গাইস, সেইকাৰণে আমাৰ কাকাই মাৰি আছে এতিয়া। আৰু বেছি নাই আৰু গাইস, 2 ডবল মাত্ৰ আছে। এতিয়া টাইম কিমান হ'ল? 11টা, এটামান বাজাত হৈ যাব গাইস। আৰু গৰমটো এনেকুৱা দিছে গাইস, মানে নকবি আৰু মানে। সেইকাৰণে ধুনীয়াকৈ কিৰপাল ট্ৰেক্টৰৰ যিটো মানে থকা ট্ৰেক্টৰৰ থকা কিৰপালখনকে ঘৰ বনাই লৈছোঁ গাইস। ইয়াতে ধুনীয়াকৈ আছোঁ গাইস। এতিয়া সি এতিয়া বৰ্তমান মাৰি আছে। আনিছোঁ মনা আনিছোঁ, ইফালে আৰু এইটো কি কয় তেলৰ দাৰাম, পানী বটল, হাত, টুপি, মোনা। কেইখনমান মোনা আছে? 3খনমান মোনা আছে। আৰু গাইস দুপৰীয়া ভাতটো একেবাৰে ৰাতিপুৱাই আনিছোঁ, কাৰণ ইমান দূৰত কোনে ল'ব গৈ থাকিব। সেইকাৰণে একেবাৰে ৰাতিপুৱাই আনিছোঁ দুপৰীয়া ভাতটো গাইস। চাহ পাৰিব গাইস। এইটো এটা টিফিন আৰু ইফালে এটা টিফিন। এইটো ৰাতিপুৱা কাকাই খাইছিলে, সেইটো টিফিন খালী টিফিন গাইস। একদম একো নাই ইয়াতে, খালী টিফিন। এইকেইটাতহে ভাত আছে, ভাত অঞ্জা। টাইম হোৱাৰ লগে লগে বজাই দিম গাইস, কাৰণ ট্ৰেক্টৰ মাৰিলে মস্ত ভাগৰ লাগে গাইস কেলা। আৰু গৈ আছোঁ গাইস, আগত 1 ডবল আছে, তালৈকে গৈ আছোঁ গাইস। তাত 1 ডবল মাত্ৰ আছে, 1 ডবল বম ডাঙৰ গাইস, 1 বিঘা আছে তাতে গাইস। তাতে মাৰি আহিলোঁ আৰু এইটো ডবলটো মাৰিব লগা আছে আমাৰ গাইস। এতিয়া ভাত খাবৰ কাৰণে ৰেডি হৈছে গাইস। এইটো হ'ল চয়াবিন আৰু দালি, কি কয় এইটো ৰঙালাও।
খাই লৈ এতিয়া ধুনীয়াকৈ গছৰ চেহাত জিৰণি লৈ আছে গাইছ তাৰপিছত ট্ৰেক্টৰ মাৰিম গাইছ চাইকেল টাইকেল গোটাই উঠাই ললো আৰু পিছত কাকাই আহি আছে এতিয়া গাছ ঘৰলৈকে গৈ আছো